অখিল গগৈ নেতৃত্বত তাত বাংলাদেশী বহিছিল আৰু বাংলাদেশীকেইটা উঠি গ'ল। তাৰ কাৰণে আজি ৰঞ্জিত গগৈ গা ফৰফৰাইছে, তাৰ কাৰণে কংগ্ৰেছ কেইজনৰ গা ফৰফৰাইছে। আৰু তেখেতে কা আন্দোলন চলাইছিল, তেখেতে মাইনৰিটি বাংলাদেশীক পৃষ্ঠপোষকতাত তেওঁ কাজিৰঙাত উৎপাত কৰিছিলে। তেওঁ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে গুৱাহাটী হেন জেগাত, গুৱাহাটীৰ ইমান সুন্দৰ জেগা কলাক্ষেত্ৰত তেওঁ জুই লগাই দিছিলে। অখিল গগৈ মাকে কান্দিলে নহ'ব, আমাৰো মা আছে, আমাৰো মা আছে, আমিও মাৰ আৱেগ অনুভূতি বুজি পাওঁ। অখিল গগৈ মাকে যে কান্দিছে, অখিল গগৈ নিচিনা এটা কুলাংগাৰ পুত্ৰ জন্ম দিয়াৰ কাৰণে আজি অখিল গগৈ মাকে কান্দিবলগীয়া হৈছে বৃদ্ধ অৱস্থাত। অখিল গগৈ জিকিব পাৰে, অখিল গগৈ MLA হ'ব, বিধায়ক হ'ব, ৰঞ্জিত গগৈ MLA হ'ব, বিধায়ক হ'ব, আকৌ বিজেপিৰ পদুম ফুলৰ গোন্ধ ল'ব। জেলৰ পৰা যদি নিৰ্বাচন খেলিব পাৰে, এতিয়া জেলৰ পৰা চুৱে ইলেকশ্যন খেলক। অখিল গগৈ মোৰ ব্যক্তিগত শত্ৰু নহয়। তেজ মঙহেৰে গঢ়া অখিল গগৈ, ময়ো তেজ মঙহেৰে গঢ়া এজন মানুহ। এই অখিল গগৈ মোৰ শত্ৰু নহয় বা মিত্ৰও নহয়। প্ৰথম কথা, অখিল গগৈ বিজেপি চৰকাৰখনে জেলত ভৰাই থোৱা নাই। আৰু ছেকেণ্ড কথা, অখিল গগৈ চৰকাৰে জেলত ভৰাই থৈছে বুলি একাংশ তথাকথিত নেতাই যি অপপ্ৰচাৰ চলাইছে, প্ৰথমতে তেওঁলোকক মই ধিক্কাৰ দিছোঁ। আৰু তেওঁলোকে অসমৰ বা ভাৰতবৰ্ষৰ সংবিধান নপঢ়াকৈ এনেকুৱা অযথা কিছুমান কথা কৈ আছে। সেইকেইটা হৈছে, সেইকেইজন ব্যক্তি হৈছে ৰাইজৰ দলৰ ব্যক্তি, সেইকেইজন হৈছে কংগ্ৰেছৰ চামচা, সেইকেইজন হৈছে আপোনাৰ বিভিন্ন অৰাজনৈতিক দলৰ সংগঠনৰ নেতা, পালি নেতা। তেওঁলোকৰ ধান্দা হৈছে 21ৰ বিধানসভা নিৰ্বাচনত কিবা কাৰণত হয়তো কোনোবাটো MLA হোৱাৰ ধান্দা, আৰু কোনোবাটো হৈছে কি যে ঘৈণীয়েকৰ ঘৰত মুগাৰ কাপোৰ নাই, বিহু আহিছে, ভোগালী বিহুত ঘৈণীয়েকক মুগাৰ ছেট লাগে। এতিয়া সি এটা নেতা, চান্দা তোলা নেতা, এনেকৈ তাৰ ধান্দাটো হৈছে কেনেকৈ মই অলপ চিঞৰ বাখৰ কৰি অখিল গগৈ ৰাইজৰ দলৰ পৰাই হওক টকা 50,000, টকা 20,000, টকা 10,000 সৰকাই কেনেকৈ মোৰ ঘৈণীজনীক মুগৰ মেখেলাখন দিওঁ। এতিয়া তেনেকুৱা মানসিকতাই অসমত অখিল গগৈ কোনে ৰাখিছে? অখিল গগৈ কাৰণে ৰাখিছে। আৰু আমি গণতন্ত্ৰত বিশ্বাসী, গণতন্ত্ৰত বিশ্বাস কৰাৰ পিছত, গণতান্ত্ৰিক পদ্ধতি আমি এখন চৰকাৰ বনোৱাৰ পিছত, গণতান্ত্ৰিক আমি মহামান্য আদালতক মানো, আমি আজি প্ৰশাসনক মানি আছোঁ, আমি পুলিচক মানিছোঁ, থানাক মানিছোঁ। তেনে পৰিপ্ৰেক্ষিতত অখিল গগৈ চাৰ্জশ্বিটখন পঢ়ক। অখিল গগৈ এতিয়াও অপৰাধী হোৱা নাই, কিন্তু অখিল গগৈ এইকেইটা কদত তেওঁ মায়াবতীৰ লগত সম্পৰ্ক। আপোনালোকে নিশ্চয় জানে যে অখিল গগৈ ডাঙৰীয়াই কি কৰিছিলে। এটা সময়ত যেতিয়া আপুনি হোজাইৰ পৰা যোৰহাট যায়, কাজিৰঙাত বাংলাদেশী আগ্ৰাসন, আপুনি কাজিৰঙাৰ বাওঁ ছাইডে চালে, সোঁ ছাইডে চালে, মাজে মাজে দুপুৰি ঘৰ, আজি নাই পৰিৱেশ। মানে সেইটো অখিল গগৈ নেতৃত্বত তাত বাংলাদেশী বহিছিল আৰু বাংলাদেশীকেইটা উঠি গ'ল। তাৰ কাৰণে আজি ৰঞ্জিত গগৈ গা ফৰফৰাইছে, তাৰ কাৰণে কংগ্ৰেছ কেইজনৰ গা ফৰফৰাইছে বুলি এতিয়ালৈকে কোৰ্টে জাজমেণ্ট দিয়া নাই। তেওঁৰ বেল পিটিশ্যন নাকচ কৰিছে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ কাৰণে। আৰু তেখেতে কা আন্দোলন চলাইছিল, তেখেতে মাইনৰিটি বাংলাদেশীক পৃষ্ঠপোষকতাত তেওঁ কাজিৰঙাত উৎপাত কৰিছিলে। তেওঁ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে গুৱাহাটী হেন জেগাত, গুৱাহাটীৰ ইমান সুন্দৰ জেগা কলাক্ষেত্ৰত তেওঁ জুই লগাই দিছিলে। এনেকৈ অখিল গগৈ ডাঙৰীয়াক আইনে ৰাখিছে, আৰু আইনে আচলতে কৰ্মফল। অখিল গগৈ মাকে কান্দিলে নহ'ব, আমাৰো মা আছে, আমাৰো মা আছে, আমিও মাৰ আৱেগ অনুভূতি বুজি পাওঁ। অখিল গগৈ মাকে যে কান্দিছে, অখিল গগৈ নিচিনা এটা কুলাংগাৰ পুত্ৰ জন্ম দিয়াৰ কাৰণে আজি অখিল গগৈ মাকে কান্দিবলগীয়া হৈছে বৃদ্ধ অৱস্থাত। কাৰণ অখিল গগৈ এটা সময়ত গুৱাহাটী প্ৰেছ ক্লাবত আজি হিমন্তৰ বিস্ফোৰণ ঘটাম, আজি আমুক কৰিম, 12টা বজাত প্ৰেছ মিট হ'ব। অখিল গগৈ দলৰ পৰা কোন ভাতি গৈছিলে? কামপুৰৰ গুলাল লস্কৰ সভাপতি আছিল, আজি কিয় নাই? কমল কুমাৰ মেধি কংগ্ৰেছত চান্স নাপালে, আকৌ আহি অখিল গগৈ তেল মাৰিছে, জানিছে যে অখিল গগৈ জিকিব পাৰে। অখিল গগৈ MLA হ'ব, বিধায়ক হ'ব, ৰঞ্জিত গগৈ MLA হ'ব, বিধায়ক হ'ব, আকৌ বিজেপিৰ পদুম ফুলৰ গোন্ধ ল'ব। তেওঁলোকৰ নীতি আদৰ্শ এয়াই। তেওঁলোকৰ ধান্দা হৈছে MLA চিটটো কেনেকৈ জিকি আহোঁ, অসমৰ ৰাইজক বুৰ্বক বনাই। অসমৰ ৰাইজ বুৰ্বক নহয়। আৰু অসমৰ আপোনালোকে নিবনুৱাক বাদ দিয়ক, আপোনালোকে দুখীয়াক সহায় কৰক। ৰঞ্জিত গগৈ ইমান ডাঙৰ মিটিং পাতিবলৈ টকা ক'ত পালে? ক'ৰ চান্দা তুলি উঠিলে জ্বৰ, এইবাৰ ৰাজনীতিত মাৰিছে খৰ।
কিন্তু 21 নিৰ্বাচনৰ ৰাইজেও দিব প্ৰত্যুত্তৰ, লুৰিণজ্যোতি হ'ব পতন। বা আজি বাতৰি কাকতসমূহে কিছুমান মাধ্যমে যিটো জেলৰ পৰা যদি নিৰ্বাচন খেলিব পাৰে, এতিয়া জেলৰ পৰা চুৱে ইলেকশ্যন খেলক। জেলৰ যাৰ চাৰ্জশ্বিট থাকে, যাৰ কেছ থাকে, তাক আমাৰ ভাৰতীয় সংবিধান মতে, ভাৰতীয় ৰাজনৈতিকৰ ইতিহাস মতে যে জেলত থকা মানে চাৰ্টিফিকেট নাপায়, পঞ্চায়ত প্ৰেচিডেণ্ট খেলিব নোৱাৰে। জেলত থাকি অখিল গগৈ কেনেকৈ ইলেকশ্যন খেলিব? এইটো মহামান্য আদালতে বিচাৰ কৰিব, মহামান্য আমাৰ ইলেকশ্যন কমিশ্যনাৰ হিচাপ কৰিব। অখিল গগৈ যদি জেলৰ পৰা ইলেকশ্যন খেলিব পাৰে, তেতিয়াহ'লে জেলৰ পৰা চুৰ ডকাইতেও ইলেকশ্যন খেলিব। শিখা শৰ্মাক প্ৰৱেশ কৰিছে বদৰুদ্দিন আজমল আৰু কংগ্ৰেছে। গতিকে শিখা শৰ্মা এটা কাম কৰক, গুৱাহাটীত নিশ্চয় তেওঁ মাতি আছে, তেওঁ একেলগে এটা মন্দিৰ বনাওক, কাষতে এটা মছজিদো বনাওক, আৰু কিবা দান দক্ষিণা লাগে আমাক ক'ব দিম। ডাৰ্ক চাৰ্টিফিকেটেড, তেওঁ আগতে প্ৰমাণ হৈছে ডাৰ্ক চাৰ্টিফিকেটেড বুলি। শিখা শৰ্মাই যে ডাৰ্ক চাৰ্টিফিকেটেড প্ৰমাণ হৈছে, শিখা শৰ্মাই ড্ৰাগছ খায়। আৰু শিখা শৰ্মাই যদি মন্দিৰ মছজিদ একেলগে, মন্দিৰ মছজিদ বনোৱাৰ পক্ষপাতি নাই, মন্দিৰো লাগিব, আমাক মছজিদো লাগিব, আমি শংকৰ জনদেশৰ মানুহ। শিখা শৰ্মাই হিমন্ত বিশ্বক ডাইলগ মাৰি, হিমন্ত বিশ্বক কটাক্ষ কৰি কোনো এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা তেওঁ এনেধৰণৰ মন্তব্য কিয় কৰিছে? তেওঁ মছজিদ বনাই, তেওঁ ঘৰত বনাওক, মন্দিৰ বনাই ঘৰত বনাওক, আৰু যদি লাগে জয়ন্ত শইকীয়া তেওঁক 1 লাখ টকা আজি তাৰিখত মই ঘোষণা কৰিছোঁ যে শিখা শৰ্মাক মই মন্দিৰ বনাবলৈ 1 লাখ টকা দিম, মছজিদ বনাবলৈ 1 লাখ দিম, 2 লাখ টকা দিম। তেওঁ যে প্ৰদৰ্শন কৰি আছে, তেওঁৰ এই শক্তিটো আচলতে কোনো তৃতীয় শক্তিৰ পৰা তেওঁ সহায় পাইছে? নহয়, পাইছে, তেওঁ পইচা পাইছে, আৰু তেওঁ ড্ৰাগছ খাবলৈ পইচা পাইছে চাগে, ড্ৰাগছ বা ড্ৰিংকছ কৰিবলৈ পইচা পাইছে। কংগ্ৰেছ বা UDF দিব, আৰু কোনে দিব? বদৰুদ্দিন আজমলে দিছে, কাৰণ বদৰুদ্দিন আজমলৰ নামেই লৈ থাকে দেখোন। আজমল ফাউণ্ডেশ্যন তেওঁ হাই কৈ থাকে, আজমল ফাউণ্ডেশ্যন পিতৃ বুলি কয়, দেৱতা বুলি কয়। বদৰুদ্দিন আজমল দিছে, বদৰুদ্দিন আজমলে সোণৰ কাঁহীত ভাত খোৱা মানে বদৰুদ্দিন আজমল দিব পাৰিব। আমাৰ বিজেপিয়ে দুৰ্নীতি কৰি পইচা দিব নোৱাৰে।